আদৰ্শ কৃষি কাৰ্যৰে স্বাৱলম্বী এটা অঞ্চলত আহি মই এই মুহূৰ্তত উপস্থিত হৈছোঁ। মই আহি উপস্থিত হৈছোঁহি ধেমাজি ৰাংকুপ চাপৰিৰ বোলাকটা গাঁৱত। আৰু মোৰ কেমেৰাৰ সতীৰ্থই প্ৰথমতে দেখাব কি ধৰণে ইয়াত এই কৃষিপ্ৰধান অঞ্চলটোত ৰবি খেতিয়ে স্বাৱলম্বী হৈ পৰিছে একাংশ ইয়াৰ স্থানীয় ৰাইজ। এনেধৰণে এতিয়া দেখা গৈছে এই অঞ্চলত বিঘাই বিঘাই সৰিয়হ খেতি কৰিছে আৰু সৰিয়হ বৰ্তমান ফুলিবলৈ আৰম্ভ কৰিছে। ইয়াৰ লগতে দেখা গৈছে যে আলু কৰিছে তেখেতলোকে বহুত প্ৰায় 200-300 বিঘা আলু ইয়াত দেখা গৈছে। আৰু এনেধৰণে এতিয়া এই অঞ্চলত বিশেষকৈ ৰবি শস্যই স্বাৱলম্বী হোৱা এই অঞ্চলটোত ৰাংকুপ বোলাকটা গাঁৱৰ ৰাইজে এনেধৰণে কৃষি কৰ্মত ব্যস্ত হৈ পৰিছে। মোৰ সৈতে এগৰাকী কৃষক উপস্থিত আছে। মই তেখেতৰ পৰা প্ৰথমতে জানি ল'ব বিচাৰিছোঁ ইয়াত কিমান ঘৰ মানুহ আছে আৰু আপোনালোকৰ জীৱিকাৰ উপায় কি? আমাৰ ইয়াত 60 ঘৰমান মানুহ আছে গাঁৱত। আমাৰ জীৱিকা বাম খেতি আৰু ৰবি শস্য, তাৰ বাদে আৰু ধান খেতি ইয়াত নহয়। বাম জেগা এতিয়া বৰ্তমান মোৰ সৰিয়হ আছে, আলু আছে, তিল এইবিলাকে কৰি আছোঁ। আৰু কেনেকুৱা হৈছে এইবাৰ বতৰ খৰাং হোৱাৰ পৰা অলপমান আলুবিলাক যিমান চেহেৰা ভাল হ'ব লাগে সিমান হোৱা নাই। পানী দিব পৰা ব্যৱস্থা আমি কৰিব পৰা নাই ৰাইজে। আমি দেখিছোঁ সৰিয়হ ফুলিছে, সৰিয়হ ফুলিলে বাৰু। আৰু ইয়াত তিলো আছে, যথেষ্ট তিলো আছে ৰাইজৰ। হয়, এনেধৰণে ইয়াত দেখা গৈছে যে মাহ কৰিছে, তিল কৰিছে। আপোনালোকে ইয়াত কিমানজন মানুহ জড়িত হৈ আছে? এনেধৰণে ইয়াত মানুহ বহুতেই জড়িত, গোটেই প্ৰতি ঘৰ মানুহে জড়িত কৃষি বিভাগত। আৰু আলু এতিয়া বৰ্তমান আলুৰ খেতি কৰি আছে। আৰু সৰিয়হ চৰিয়হ কোনোবাই পাৰিছে 2 বিঘা লগাইছে, কোনোবাই এপোৱা লগাইছে। তেনেধৰণে লগাই খেতি কৰি আছে। ধান খেতি নহয় নেকি? ধান খেতি হয় যদি বৰ ভাল ধৰণৰ খেতি নাপায়, মানে বিঘাতে 5 বা এই ভাল ধান নহয়, এইবোৰ কিবা কিবি লামচাম ধান। আপোনালোকৰ ৰবি খেতি কেতিয়াৰ পৰা আৰম্ভ কৰিছে? আমি এতিয়া এই আলু খেতিটো ৰবি হৈছে, এইটো হেৰিয়া ভাদ মাহৰ পৰা আৰম্ভ কৰিছোঁ। ট্ৰেক্টৰ হাল বোৱাইছোঁ, গোবৰ পেলোৱাইছোঁ, তেনেকৈ ধৰণে কৰি আছোঁ। আৰু বৰ্তমানলৈকে এতিয়া আজিয়ে আমাক এই বৰ্তমান একো দিয়া নাই। আমি নিজে যিমানখিনি পাইছোঁ তেনেকেই কৰি আছোঁ। আৰু হয়, এনেধৰণে এতিয়া দেখা গৈছে যে ইয়াত ৰাংকুপ চাপৰিৰ একাংশ মহিলা ইয়াত উপস্থিত আছে। তেওঁলোকে ইয়াত কৃষি কৰ্মত জড়িত হৈ পৰিছে। মই এখেতলোকৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আপোনালোকৰ ইয়াত আমি দেখিছোঁ কৃষি কৰ্ম কৰিছে, যথেষ্ট ৰবি খেতি কৰিছে। কৃষি বিভাগে কিবা আপোনালোকক সুবিধা দিছেনে? সুবিধা এতিয়ালৈকে পোৱা নাই। আমি সুবিধা পোৱা হেঁতেন আৰু অকণমান কৰিবলৈ আগবাঢ়িব পাৰিলোহেঁতেন। আপোনালোকে কি সমস্যাৰ সন্মুখীন হৈছে? আমি এতিয়া পানীটোৱে বিশেষ প্ৰয়োজন হৈছে। পানী নিদিলে আমাৰ ইয়াত খেতি ইমান ভাল নহয়। আপোনালোকে দেখিছে পানী লাগে। এতিয়া যদি আমাৰ এগ্ৰিকালচাৰ ফালৰ পৰা পানী দিয়া মেচিন কিবা কিবি দিয়াহেঁতেন আমি অকণমান ভাল পালোহেঁতেন, সুখী হ'লোহেঁতেন। এনেধৰণে দেখা গৈছে ইয়াত আলু হৈছে, যথেষ্ট পৰিমাণে সৰিয়হ হৈছে। কি ক'ব আপোনালোকে, কেনেধৰণে ইয়াত ব্যস্ত হৈ পৰিছে? আমাৰ ইয়াত প্ৰতি বছৰে আমাৰ খেতি কৰাৰ লগত আমাৰ চব মানুহে ব্যস্তই হৈ থাকে। শালি খেতিটো বেছি নহয় যে, সেইকাৰণে বাম খেতি কৰা হয়। সৰিয়হ, মাহ, তিল, আলু সেইবিলাক খেতি কৰা হয়। আৰু কি কৰিছে আপোনালোকে? তিল কৰিছে ইয়াত? তিল কৰিছে। কেনেকুৱা হৈছে ইয়াত কৃষিবিলাক? তিল ভাল হোৱা নাই, শুকাই গৈছে গছজোপাহেঁত। কাটিবলৈ হ'ল। আৰু ইভাগেও বেছি গুটি হোৱা নাই, মানে বতৰ নহয় যে, সেইকাৰণে গুটি নাই হোৱা বেছি। হয়, আন এগৰাকী মহিলাৰ ওচৰত যাব পাৰিছোঁ। আপোনালোকৰ ইয়াত আলু হয়, আগতীয়া আলু হ'ব। কেতিয়াৰ পৰা আপোনালোকে আলু খেতি কৰিছে? মই এতিয়া বিয়া পতা 10 বছৰ হৈছে। 10 বছৰৰ পৰা আলু খেতি কৰিয়ে আছে। ইয়াত কৰিয়ে আছে। এতিয়া আলু যে আগৰ পৰা লগাইছে, ধৰক কেতিয়া আপোনালোকে আলু খান্দিব? আলু জানুৱাৰী মাহৰ পৰা খান্দে আৰু বিকে আলু আগতীয়াকৈ। সৰিয়হ এতিয়া মাঘত তুলিব চাগে ন? মাঘত তুলিলে এনেকুৱা আপোনালোকৰ ইনকমবোৰ কেনেকুৱা ধৰণৰ হয়? ইনকমবোৰ ভালেই হয় বাৰু। লাভ হয়। এনেধৰণে দেখা গৈছে যে ধেমাজিৰ যি ৰাংকুপ চাপৰি বোলাকটা গাঁৱৰ একাংশ কৃষক ৰাইজে এনেধৰণে এতিয়া ইয়াত আলু খেতিত ব্যস্ত হৈ পৰিছে। সমান্তৰালভাৱে দেখা গৈছে যে সৰিয়হ খেতিত তেওঁলোকে ব্যস্ত হৈ গৈছে। তদুপৰি দেখা গৈছে তিল খেতি কৰি তেওঁলোকে স্বাৱলম্বী হৈছে। কিন্তু ইয়াত জলসিঞ্চনৰ কোনো ব্যৱস্থা নথকাৰ বাবে আৰু কৃষি বিভাগে যি ধৰণে এই অঞ্চলৰ ৰাইজক বীজেই হওক, সাৰেই হওক যোগান ধৰিব লাগিছিল, তেনেধৰণে তেওঁলোকক কোনো সামগ্ৰী যোগান নধৰাৰ বাবে এই লোকসকল নিশ্চিতভাৱে নিজাববীয়া খৰচতে তেওঁলোকে কৃষি কাৰ্য অব্যাহত ৰাখিছে। আৰু এনেধৰণে এতিয়া দেখা গৈছে যে এই অঞ্চলৰ প্ৰত্যেকেই এনেধৰণে ৰবি খেতিয়ে কৃষি কাৰ্যই স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে।